নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এইটো কোইনচিডেণ্ট বুলি ক'ব পাৰে। এফালে আজি শ্বহীদ দিৱস, আনফালেদি আজি কিন্তু আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস। তো যোনটো হিউমেন ৰাইটছ, আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, মই একো ক'বলৈ নাই। কোন দলৰ ৰাজত্বত, কোন দলৰ পৃষ্ঠপোষকতাত আটাইতকৈ বেছি মানৱ অধিকাৰ উল্লংঘন কৰা হৈছে, মই একো আপোনালোকক ক'বলৈ নাযাওঁ। আপোনালোকে বিন্দাছ কমেণ্ট বক্সত কমেণ্ট দিব পাৰে। কোনোবা বিজেপি লিখিব পাৰে, কোনোবা কংগ্ৰেছ লিখিব পাৰে, কোনো প্ৰব্লেম নাই। এইটো আপোনালোকে বিচাৰ কৰিব যে অত বছৰে মানৱ অধিকাৰ খনন হোৱা নাই, তেনেকুৱা নহয়, হৈছে। আৰু যোৱা 11 বছৰে কি কি হৈছে, কি কি হ'বলৈ গৈ আছে, সেইটো আপোনালোকে জানে। গতিকে মই আৰু জ্ঞান নিদিওঁ। এতিয়া মূল কথাটো হ'ল যে শ্বহীদ দিৱস মানে প্ৰতি বছৰ যেনেকৈ 10 ডিচেম্বৰ পালন কৰা হৈছে, এই বছৰো পালন কৰা হৈছে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে আপোনাৰ নতুন যে নতুন প্ৰজন্মৰ কাৰণে শ্বহীদ দিৱসৰ প্ৰাসংগিকতাটো কিমান, তাৎপৰ্য কিমান, সেইটো খুব জৰুৰী হয়। কাৰণ নতুন প্ৰজন্মৰ সৰহভাগ এনে মানে তেওঁলোকৰ অভিভাৱকসকলে বাহিৰত অলপ প্ৰগতিশীল কথা পাতিব, কিন্তু ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত পঢ়ি আছে। আৰু ইংলিছ মিডিয়াম স্কুলত দেখা গৈছে যে তেওঁলোকে ইংলিছটো বাদ দিয়ক, অসমীয়া নহয়, হিন্দীত কথা পাতে। তেওঁলোকে মষ্টলি হিন্দীত কথা পাতে। তো এয়া হ'লগৈ বাস্তৱ চিত্ৰ। তো আজি কেইবাজনো মই দেখিছোঁ শ্বহীদ দিৱসৰ ওপৰত লিখিছোঁ, মই সেইবিলাকলৈ নাযাওঁ। লিখিছে কাৰণ একজনক প্ৰশংসা কৰিলে আৰেকজনক কেলে কৰা নাই বেয়া পাব। চবৰ লিখাই মোটামুটি মোৰলেছ ঠিকেই আছে, ভালেই হৈছে। চবে নিজৰ দৃষ্টিভংগীৰ পৰা লিখিছে, মই তাত ক'বলগীয়া একো নাই। মোৰ চকুত পৰিলে সৰ্বানন্দ সোণোৱাল, যি আছুৰ প্ৰাক্তন নেতা, প্ৰাক্তন নহয় বৰ্তমানৰ নেতা, কাৰণ তেওঁলোকে আচলতে আছুক পৰিচালনা কৰি আছে। কাৰণ সমুজ্জ্বলৰ সতীৰ্থ হয়, বৰ্তাৰ সতীৰ্থ, নেচাৰেলি তেওঁলোকে কৰি আছে। তেওঁ জাতীয় নায়কো পালে, আকৌ সেইটো গ'লগেও। তো তেওঁৰ যি প্ৰবন্ধত চাব মই কিছু মানে বিসংগতি পালোঁ। তো সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপোনাক মই কিছু প্ৰশ্ন কৰিছোঁ। সাধাৰণতে মই খুব কম প্ৰশ্ন কৰোঁ আপোনাক, কাৰণ হিমন্ত বিশ্বৰ কম্পেৰিজনত আপুনি একোৱেই নহয় এইটো দিনত, হয়। মষ্টলি মোৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে প্ৰশ্ন থাকে। তো আজিৰ কথাটো, আপুনি যেতিয়া প্ৰবন্ধ লিখিছে, আপোনাৰ আৱেগ বিবেক সেইবিলাক ক'ৰবাত আছে নে নাই মোৰ অলপ সন্দেহ হৈছে। কাৰণ আপুনি দেখা গ'ল যে আপুনি তাত লিখিছে আপুনি অটল বিহাৰী বাজপেয়ীক প্ৰশংসা কৰিছে। তো মোৰ ইয়াত আপত্তি আছে। আপত্তিটো এনেকুৱা, তেখেতৰ কোনো অৱদান নাই অসম আন্দোলনত। তেখেত অসম আন্দোলনক বিচ্যুতিহে ঘটাইছিলে আৰু উচতাইছিলে। ইয়াত এজ এ কনচিকুৱেঞ্চ নেলীৰ ঘটনাটো হৈছে। নেলীৰ ঘটনাটো নোহোৱা হ'লে হয়তো 1967 ছেটেল হ'লে হয়, 71 নহয়, যিহওক 71 হ'ল। তাৰপিছত আপুনি লিখি আছে মানে কংগ্ৰেছৰ মানে প্ৰব্লেমটো গ'ল, এই যে মঙ্গলদৈ সমষ্টিৰ মানে অবৈধ মানে ভোটাৰৰ নাম সোমাইছে, সেইটোক লৈ টাৰ্ণিং পইণ্ট আছিলে। ভাল কথা, কিন্তু যোৱা 11টা বছৰে আপোনাৰ চৰকাৰ বা ইভেন আপুনি যেতিয়া এজিপিতো আছিলে, এজিপিৰো চৰকাৰ আছিলে, ক'ত মানে অবৈধ বাংলাদেশী বা বিদেশীৰ ইয়াত কি সংস্থাপন হোৱা নাই নেকি? হৈছে। আজিও আপোনালোকৰ এজিপি দল মুছলিম এলেকাত যায়, ভিক মাঙে মুছলমানৰ পৰা ভোট লাগে বুলি। তেওঁলোকৰ বিজেপিৰ পৰা ডিফাৰেণ্ট, অলপ প্ৰগতিশীল কথা পাতে। এইটোতো হ'বই নোৱাৰে। যদি আপোনালোকে ডিফাৰেণ্ট হয়, তো আপুনি এইটোৰ পাৰ্টনাৰশ্বিপৰ পৰা ওলাই আহক। এইবিলাকতো নকৰে। তো তাত আপুনি লিখিছে সেইটো। তো মোৰ কথাটো হ'ল চিম্পুল, যোৱা 11 বছৰে য'ত আপোনাৰ গুৰুদেৱ মোদী ডাঙৰীয়া কৈছিলে যে 16 মে'ৰ পিছত বাংলাদেশী টালি টোপোলালৈ ওলাই যাব লাগিব, তেখেত কিন্তু তাত মুছলমানৰ কথা কোৱা নাছিলে। কাৰণ এইটো চিম্পলি অসমীয়া মানুহ বুৰ্বক বনাবলৈ, আৰু অসমীয়া মানুহটো বুৰ্বক বনোৱাটো খুব বেছি। মই বোধ কৰোঁ যে মানে ইণ্ডিয়াৰ যিমান মানে জাতি আছে ন, আৰু অলপ ৱাৰ্ল্ডত খুচিলেও হয়তো টপ 10ত আহি যাব, খুব ইজি, একদম আৰামত বুৰ্বক বনোৱা যায়। আৰু বুৰ্বক
বনাব পাৰে বুলিহে আজি আপোনাৰ দল সংগঠনবিলাক ইমান ৰমৰমীয়া ব্যৱসায় তেওঁলোকে চলাই আছে। আপুনি কৈছে, তাত লিখিছে আপুনি যে মানে এই আন্দোলনৰ প্ৰতি তেওঁ মানে কংগ্ৰেছৰ কোনো ধৰণৰ মানে সংবেদনশীলতা নাছিলে, কোনো দায়িত্ব নাছিলে, কোনো আন্তৰিকতা নাছিলে। ভাল কথা, এইবিলাক ভক্তিবাদৰ কথা আপুনি নিলিখিব। এনে ক'ৰবাত মিটিং মাটাঙত গ'ল, আপুনি কি ক'বলৈ আছে কওক। কিন্তু মোৰ চিম্পুল প্ৰশ্নটো হ'ল যে আপোনালোকৰ সেই তেতিয়াৰ যে কাৰবাৰটো হৈছে সেইটো উচতনিমূলক কাৰবাৰ হৈছে। আৰু আন্তৰিকতা যদি কংগ্ৰেছৰ নথকা হ'লে 1985 তেওঁলোকে কোনো ছেটেলমেণ্টে নকৰিলে হয়, আছাম একৰ্ড নহ'লে হয়, ঝামেলাই খতম। আৰু তেওঁলোকৰ যোনটো একৰ্ড কৰিছে সেই একৰ্ডত কি মানে কাৰণ হিন্দু মানে আহিব পাৰিব তেনেকুৱা কিবা আছে নেকি? একো নাই। এতিয়া আৰু এটা ডাঙৰ প্ৰব্লেম হ'ল কি জানে, মইতো আপোনাৰ এইটো বেয়া পাইছোঁ, খগেশ্বৰ তালুকদাৰকে ধৰি যিমান আমাৰ শ্বহীদ হৈছে চবৰ চাগে আত্মা আজি এটা দিনত কান্দি আছে। কাৰণ তেওঁলোক যেতিয়া শ্বহীদ হৈ আছিলে ন, এটা বস্তু আপুনি জানিব, আপুনি ছুইচাইড কৰক, আপুনি শ্বহীদ হওক, আপুনি বেমাৰ হৈ মৰক, একদম লাষ্ট মমেণ্টক যে আপুনি ফিল এটা কৰিব, 5 মিনিট 10 মিনিটৰ কাৰণে ফিল এটা কৰিব। আৰু তো সেই ফিলিংছটো তেনেকুৱা তেওঁলোকৰ নিশ্চয় তেওঁলোকৰ আত্মাই বিচাৰিছিলে 1951 হওক, ঠিক আছে এইটো হোৱা নাই, 1971 হওক, সেইটোও নহয়। এতিয়া আপোনালোকে 2014লৈকে কৰিলে, তাৰপিছত কি কৰিলে, এতিয়া 2024লৈকে এক্সটেনশ্যন কৰিছে। আৰু এই মুহূৰ্তত সমুজ্জ্বলৰ যি ভূমিকা ল'ব লাগিছিলে কোনো ভূমিকা লোৱা নাই, মনে মনে আছে। আৰু এই শ্বহীদ বেদীৰ তাত আছোঁ বুলি কওঁতে আমি কি হয়, মানে যোনটো সমুজ্জ্বল বগা চাৰ্ট কালা পেণ্ট, কিন্তু একদম তেওঁলোকে একদম কোনোবা সত্ৰৰ মানে ভকত চকত কিবা হয় নেকি, গুৰু হয় নেকি, তেনেকুৱাকৈ কাপোৰ চাপোৰ নাই, তেনে দৰকাৰ নাই নহয়। আপুনি বগা চাৰ্ট কলা পেণ্ট পিন্ধিও যাব পাৰে, কোনো দিগদাৰ নাই, কেলৈ নকৰে এইবিলাক। মানে দুখৰ কথাটো সেইটোৱে, আজিৰ দিনটোত শ্বহীদ দিৱসতো দেখা গৈছে যি আন্দোলনকাৰী আছিলে তাহাঁতিও আছে, যি শাসনৰ গাদীত বহি আছে তেওঁলোকে প্ৰাক্তন চব এটা আছোঁ, তেওঁলোকৰ এই কাৰবাৰবিলাক ঠিক লগা নাই। আৰু অতদিনে শুনি আহিছোঁ যে 855 জন। তো আৰু 5 জন যে আপোনাৰ হেৰিত কা আন্দোলনত গ'ল, এইটো হিচাপটো পোৱা নাছিলোঁ। আজি দেখোন আপোনাৰ প্ৰবন্ধত পালোঁ যে 860 বুলি আপুনি লিখিছে। তাৰমানে সেই 5 জনকো কি আপোনালোকে ৰিকগনিশ্যন দিছে নেকি? সেইটো ৰিকগনিশ্যন নালাগে। এতিয়া অসমত কি হৈছে, অসমত মানে একবাৰতো আপোনাৰ 2014লৈকে সেইটো কৰিলেই, 2 নম্বৰ হ'লগৈ ছেকেণ্ড যোনটো 2024 কৰিলে। এতিয়া আটাইতকৈ যোনটো ডাঙৰ সমস্যা এইটো হ'ল মানে ছাৰৰ যোগেদি যদি আপোনাৰ মানে আপুনি নাগৰিকত্বটোতো মানে এনেই, কাৰণ এই আইনৰ আওতাত আপুনি পৰিছে, সেইটো পাই যাব আৰু আপোনাৰ ভোটাৰ লিষ্টত নাম আহি যাব। তো মোৰ প্ৰশ্নটো চিম্পুল, এইটো হিন্দুই হওক বা মুছলমানেই হওক, তেওঁলোক কি অবৈধ নেকি? অবৈধটো হ'বই লাগিব ন। তো তাত যোনটো লিখিছে তাৰ লিখাৰ লগত কিন্তু বাস্তৱ চিত্ৰটো বেলেগ। আৰু এটা তাৎপৰ্যপূৰ্ণ বিষয় হ'ল যে আছুক মই দেখিছোঁ তেওঁলোকে অলপ স্পেচটো এৰি দিছে। আজি যদি বাওঁপন্থী বা প্ৰগতিশীলে যদি এই জেগাটো কেপচাৰ কৰা হ'লে তেওঁলোকে বহুত ঝামেলা কৰিলে হয়। মইতো বিভিন্ন চহৰত দেখিছোঁ ABVP অৰ্গেনাইজ কৰিছে শ্বহীদ দিৱস। ABVPৰ লগত কোনো মতলবেই নাই অসম আন্দোলনৰ। তেওঁলোকে ABVP বা হিন্দুত্ববাদী যিকেইটা আছিলে, RSS আছিলে বা তেতিয়াৰ জনসংঘ, পিছততো আপোনাৰ 1980তে বিজেপি হ'ল, তেওঁলোক বঙালীক উচতালে আৰু অসমীয়াক উচতালে, সেইটোৱে আপোনালোকৰ অৱদান, বাকীতো কোনো অৱদান নাই। তেওঁলোকে হাইজেক কৰিছে আছুৰ পৰা, আৰু আছুৰ লগত চাই এটা কিবা এটা ট্ৰাই হৈ গ'ল, সেইটো কাৰণে চাওক এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিও মানে হেৰিত একদম পূৰা বঢ়িয়া তেওঁলোকৰ ৰিজাল্ট হ'ল ABVP। তাৰমানে আছু জানি শুনি এটা স্পেচ এৰেঞ্জ কৰি দিছে ABVPৰ কাৰণে যে আমাৰ অল্টাৰনেটিভ তুমি থাকা পেৰেলালি। আৰু এইটো অকল গুৱাহাটী ইউনিভাৰ্চিটি নহয়, বিভিন্ন ইউনিভাৰ্চিটি কলেজ স্কুলত কিন্তু এই একেই প্ৰভাৱ পৰিছে। কিন্তু এই কামবিলাক যদি বাওঁপন্থী প্ৰগতিশীলে কৰে তেতিয়া কিন্তু আপোনালোকে স্পেচ নিয়ে, তেতিয়া আপোনালোকৰ বহুত ধৰণৰ সমস্যা। কিন্তু ইয়াৰ অৰ্থটো হ'ল আছুৰ লগত ABVPৰ এটা গোপন আঁতাত আছে, তাৰ ফলশ্ৰুতিতে কামবিলাক হৈ আছে। তো গতিকে শ্বহীদ দিৱসক মানে এইটো কি হ'ল আচলতে, কথাটো শুনাত বেয়া দেই, মই চিধা চিধি একদম স্পষ্টকৈ কৈ আছোঁ যে
এই কাক কিন্তু জুবিন গাৰ্গে বিৰোধিতা কৰিছিলে আৰু এই যে তেওঁলোকৰ যোনটো নীতি সেইটো বিৰোধিতা কৰিছিলে, সেইটো কাৰণে বটলা পাৰ্টি বুলি কৈছিলে, সেইটো কাৰণে বিজেপিক ভোট নিদিবলৈ কৈছিলে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল যে এই যে সময়ছোৱাত যিবিলাক আপোনালোকে কাৰবাৰ কৰি আছে, এইটো শ্বহীদৰ আত্মাৰ কেতিয়াও শান্তি নহ'ব। গতিকে সেইবিলাক বন্ধ কৰক। আৰু এই মানে এতিয়া যে যোন মানে SIR অসমত নহ'ব, SR যোগেদি কিন্তু আৰু বেছি মানে অবৈধ বাংলাদেশীক বা অবৈধ বিদেশীক সংস্থাপিত কৰাৰ এটা এৰেঞ্জমেণ্ট হ'ব। দেখা যাব যে ইয়াত থকা ইয়াত ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালী বা মানুহৰ কিন্তু নাম নাথাকিবও পাৰে। এই ধৰণৰ কাৰবাৰবিলাক হৈছে। এই বস্তুটো অসমৰ কাৰণে ঠিক নহয়। তাৰমানে শুনাত বেয়া। সেইকাৰণে মই লাষ্টত ক'ব বিচাৰিছোঁ যে যি হওক মানে শ্বহীদক সত্যানাশ কৰা দেখোন এতিয়া শ্বহীদ দিৱস কৰি আছে। তেওঁলোকেতো শ্বহীদকতো সত্যানাশ কৰিছেই। কাই হওক, নাগৰিকত্ব মানে হেৰি হওক, যি হওক, গোটেই প্ৰক্ৰিয়াৰ যোগেদি। তো গতিকে যোনে মানে শ্বহীদক সত্যানাশ কৰি দিলে, তেওঁলোকে আকৌ তেওঁলোকৰ উদ্যোগতে শ্বহীদ দিৱস পতা হৈছে। তো এইটো বৰ দুখৰ কথা। যদি আপোনালোকৰ ভাল লাগে, মইতো বেয়া পাইছোঁ। যদি ভিডিঅ' ভাল লাগে, যদি আপোনালোকে ভাবে যে ইয়াৰ মাজত কিছু বাৰ্তা আছে, আপোনালোকে মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰক, লাইক আৰু কমেণ্টছ কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু ছাবস্ক্ৰিপশ্যনটো কৰিবই লাগিব। ধন্যবাদ।